মুখত এগালমান মেকআপ আনি শ্বুট কৰি মই যে বহুত বেছি ভাল পাওঁ আৰু মোৰ নিচিনাকৈ চাগে বহুত ছোৱালীয়ে মেকআপ আনি শ্বুট কৰি ভাল পায় হয় নাই ক'ব মই যে বহুত বেছি ভাল পাওঁ সেয়েহে আজি মই আপোনালোকৰ মাজলৈ এটা শ্বুটৰ ভিডিঅ'কে লৈ আহিছে নমস্কাৰ সকলোকে মই কল্যাণী আৰু আজি মোৰ শ্বুটটো আছে মানে জু তিনিআলি চাইডে আছে কপিলদাৰ ষ্টুডিঅ'ত আৰু এয়া হৈছে আমাৰ মৰম লগা মেকআপ আৰ্টিষ্ট দীপশিখা মানে ফুল নামটো হৈছে দীপশিখা বা আৰু শ্বুটৰ মাজত যে মেকআপ আৰ্টিষ্টবোৰে এনেদৰে কিবা এটা খাই থাকিবলৈ দিয়ে সঁচাকে বহুত বেছি ভাল লাগে মানে খাইতো ভালে পাওঁ ন আৰু তাতে মৰমতে এটা দুটাকে খাব দি থাকে আৰু ভাল পাওঁ আৰু কথা পাতি লুকটো কৰি থাকোতে ফুল লুকটো কমপ্লিট হল বুলিয়ে ক'ব পাৰি সঁচাকে বহুত ধুনীয়া লাগিছে দীপশিখা আৰু মই জুৱেলাৰী মানে দুটা পিন্ধাৰ কাৰণ হৈছে দুটা পিন্ধি ফটো মাৰিম সেইটো কাৰণে ইফাল কৰি দিয়া হৈছে আৰু এইফালে এছকে পাৰ্ক আহিছিলো কিন্তু এছকে পাৰ্ক বন্ধ এতিয়া আমি আকৌ বেলেগ এটা জেগাত যাব লৈছো আউটডোৰ শ্বুট কৰিবৰ কাৰণে আৰু যদি আপোনালোকক কাৰোবাক মেকআপৰ প্ৰয়োজন হয় শিৱসাগৰ যোৰহাটৰ চাইডে তেনেহলে দীপশিখা বাৰ লগত আপোনালোকে কন্টেক্ট কৰিব পাৰে মডেল হোৱা সহজ কথা নহয় ৰাইজ এইফালে দেখিছে নহয় হাতত একেবাৰে চেণ্ডেল লৈ খোজকাঢ়ি আহিব লগা হৈছে আৰু আজি শ্বুটৰ ফটোগ্ৰাফী কৰিছে কপিল দাই লগতে ড্ৰেছ আৰু জুৱেলাৰীৰ কপিল দাই হয় যদি আপোনালোকক কাৰোবাৰ ফটোগ্ৰাফীৰ কাৰণে প্ৰয়োজন হৈছে আমাৰ কপিল দাক তেনেহলে আপোনালোকে কন্টেক্ট কৰিব পাৰে দেই আৰু শ্বুট খতম হোৱাৰ পাছতে এইফালে আমাৰ দীপশিখা বাই ধুনীয়াকে চাহ খাবৰ কাৰণে কিবা কিবি অৰ্ডাৰ কৰিলে এতিয়া ধুনীয়াকে চাহটো খালো আৰু এতিয়া মোক মানুহজনেও নিবৰ কাৰণে আহিলে বাকী আজি ভিডিঅ'টো ইমানেই আছিলে নেক্সট এটা ভিডিঅ'তে সকলোকে লগ পাম আজিলৈ আহিছো বাই